শিৱসাগৰ বিধানসভা সমষ্টি আৰু শিৱসাগৰ জিলাত একাংশ কিছুমান ডেকা লৰাই আমি দেখিছোঁ যে ঘৰে ঘৰে গৈ তেওঁলোকে সংখ্যালঘু মানুহক বিদেশী বুলি তেওঁলোকক তাৰ পৰা খেদিবৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা আমি দেখিবলৈ পাইছোঁ। ইতিমধ্যে এই সম্পৰ্কে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ DGP, শিৱসাগৰৰ DC আৰু শিৱসাগৰৰ SP সকলোকে এই সম্পৰ্কে অৱগত কৰিছোঁ। আৰু কোনো মানুহে যাতে আইন শৃংখলা নিজৰ হাতত তুলি নলয়, আৰু কোনোবাই যদি সঁচাকৈ বিদেশী দেখিছে তেতিয়াহ'লে প্ৰশাসনক দেখুৱাই দিবলৈ, আৰু প্ৰশাসনে সেই বিদেশীক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিবৰ কাৰণে সিদ্ধান্ত ল'বলৈ ইতিমধ্যে মই তেওঁলোকক অৱগত কৰিছোঁ। সেইকাৰণে শিৱসাগৰত এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ ভিতৰত আছে। শিৱসাগৰত যিবিলাক মানুহে উত্তেজনা বিয়পাব খুজিছে সেই উত্তেজনা বিয়পোৱা মানুহবিলাকৰ পক্ষত কোনো শিৱসাগৰৰ ৰাইজ যোৱা নাই। শিৱসাগৰ ঐতিহ্য আৰু সম্প্ৰীতিৰ এটা প্ৰাণকেন্দ্ৰ, অসমীয়া জাতিৰ ঐতিহ্যৰ এটা নিদৰ্শন হ'ল শিৱসাগৰ। তাত আহোম স্বৰ্গদেউসকলে প্ৰথম জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে, অসমীয়া জাতি গঠন প্ৰক্ৰিয়া, আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়া শেষো কৰিছিলে, সমাপ্ত কৰিছিলে আহোমসকলে। গতিকে য'ৰ পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে সেই শিৱসাগৰ, সেই ঐতিহাসিক শিৱসাগৰত এনেকৈ হিন্দু মুছলমানৰ লগত যিসকলে সংঘাত লগাব খুজিছে, দুয়োটা পক্ষকে মই সকীয়াই দিছোঁ যাতে কোনোপধ্যে সংঘাত লগাবলৈ চেষ্টা নকৰে। ইতিমধ্যে নিয়ন্ত্ৰণলৈ সকলো বস্তু অনা হৈছে আৰু ভৱিষ্যতেও যাতে এইটো কৰিব নোৱাৰে তাৰ কাৰণে DGP, মুখ্যমন্ত্ৰীক, SP, DC সকলোকে জনাই দিয়া হৈছে আৰু প্ৰশাসনকো সকীয়াই দিয়া হৈছে যে DC, SP থকাৰ পাছত যদি কোনোবাই আইন হাতত তুলি লয় কোনোবা পাব্লিকে, তেতিয়াহ'লে DC আৰু SPয়ে জগৰীয়া হ'ব। মই মানুহ সম্পৰ্কে একো নকওঁ, আপোনালোকে মোক কাজিয়া লগাবলৈ চেষ্টা নকৰাব কাৰো লগত। মই অসমীয়া জাতিৰ কাৰণে কাম কৰা মানুহ, মই সকলোৰে কাৰণে কাম কৰিব খোজোঁ। নিয়ন্ত্ৰণত আছে বুলি আপুনি কৈছে, কিন্তু শৃংখল চলিয়া ইতিমধ্যে যুদ্ধ ঘোষণা কৰিছে বুলি আমি ইতিমধ্যে সংবাদ মাধ্যমত পাইছোঁ। আপুনি মোক এটা কথা কওক যে কোনোবাই যদি যুদ্ধ ঘোষণাও কৰিছে, কোনোবা যুদ্ধ কৰিবলৈ আহিছে নেকি? অসমীয়া মানুহটো ইমান মূৰ্খ নহয় ন? যোৱা 2014 চনৰ 16 মে' তাৰিখৰ পৰা অসমৰ বিদেশী খেদিব বুলি BJPয়ে কৈছিলে। 2014 চনৰ 16 মে'ৰ পৰা এতিয়ালৈকে কেইবছৰ হ'ল? 11 বছৰ, 12 বছৰ হ'ল। 12 বছৰত এজনো বিদেশী নেখেদিলে। এতিয়া 2026 চনৰ ইলেকশ্যনটো হোৱাৰ লগে লগে বিদেশী খেদিবৰ কাৰণে উঠি পৰি লাগিলে, এইটো কোন মূৰ্খই বিশ্বাস কৰিব? কোন মূৰ্খই এই কথাটো বিশ্বাস কৰিব আপোনালোকে ভাবক। সেইকাৰণে উচ্ছেদটো BJP চৰকাৰৰ কাৰণে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এটা অস্ত্ৰ। হিন্দু মুছলমানৰ মাজত সংঘাত লগোৱাৰ আৰু মুছলমানৰ ঘৰ ভাঙিলে হিন্দুৱে বেছিকৈ ভোট দিব, নিৰ্বাচনী এটা অস্ত্ৰৰূপে উচ্ছেদটোক ব্যৱহাৰ কৰিছে। আৰু তাৰেই চান্সত কিছুমান মানুহে সংঘাত লগাব খুজিছে, যুদ্ধ বুলি কৈ আছে। চাওক, আমি আহোম মানুহ, মই সাতগৰীয়া আহোম বংশৰ মানুহ, মই লাচিতৰ বংশৰ মানুহ। মই যদি কওঁ যে হাতত অস্ত্ৰ তুলি লওঁ, মই যদি কওঁ হাতত হেন্দাং তুলি ল'ম, দেখিবলৈ খুৱাই, কাৰণ হেন্দাংটোৰ জৰিয়তে আমি মোগলক পৰাস্ত কৰিছিলোঁ। কিন্তু যিবিলাক মানুহে কেতিয়াও দেশৰ কাৰণে কোনো ধৰণৰ অৱদান যোগোৱা নাই, অকল হিন্দু মুছলমানৰ সংঘাত, দেশৰ স্বদেশী মানুহবিলাকৰ মাজতে সংঘাত লগাব খোজে, সেই মানুহবিলাকে এইবিলাক কথা কৈ থকাৰ কিবা ভিত্তি আছে নেকি? গতিকে আপোনালোকে মোক এইবিলাক প্ৰশ্ন সুধি এনে কাজিয়া লগাবলৈ নিবিচাৰে। আমি ঠাণ্ডা কৰিছোঁ, কণ্ট্ৰললৈ আনিছোঁ। গতিকে আপোনালোকে সংবাদ মাধ্যমে এইবিলাক কথা, উত্তেজিত কথা সুধি মানুহৰ মাজত উত্তেজনা বিয়পাই আপোনালোকে উজনিৰ মানুহবিলাকক বিপদত নেপেলাব।